আপোনালোকক সুধি আছে কৈ আছে কি মই চাম এবাৰ কি চাব আপোনালোকে কেতিয়া চাব আঘোণমহীয়া চাব নেকি আমি বিচাৰিছোঁ আমি খেতিটোক লৈ জীয়াই আছোঁ আমাৰ ইয়াত ডক্টৰ ইঞ্জিনিয়াৰ আমি জন্ম দিব পৰা নাই আমি দুখিত কিন্তু আমি চেষ্টা কৰি আছোঁ অহা দিনত ডক্টৰ ইঞ্জিনিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ অন্ততঃ আমি সেই ডক্টৰ ইঞ্জিনিয়াৰ হ'লে বা টেকনিকেল পাৰ্চন কৰিব পাৰিলে অন্ততঃ এই পানীৰ সমস্যাটো আমি নিজে বুজি কিনি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম গতিকে বিভাগীয় আজি বিধায়ককে মুখাগত এই কথাকেইটা ক'বলৈ মোৰ বেয়া লাগিছে দাদাই মোক বৰ মৰম কৰে বিশ্বাস কৰে যে আপোনালোককো ক'বলৈ মোৰ বেয়া লাগিছে এই কথাখিনি অন্ততঃ বুকুৰে অনুভৱ কৰক ৰাতি কেনেকৈ টোপনি ধৰে আপোনাক এই অট্টসভা মানুহ আহিছে বহু বুলিলে যাওঁতে মানুহৰ ঘৰৰ ভেটিত আপোনাৰ ভেটিত টাইলছ লগাই থৈছে মানুহৰ ঘৰৰ ভিতৰত হাঁহ চৰি আছে আপোনালোকে কৈছে আমি ভিজিট কৰিম চাম কেতিয়া চাব আঘোণমহীয়া চাব নেকি মানুহ কাতি বিহুৰ দিনাখন অসমীয়া প্ৰতিদিন কাকতখন পঢ়িব কিমান হেক্টৰ মানুহ মাটি অসমত পৰি থাকিল চাকি জ্বলাব নোৱাৰাকৈ অসমীয়া প্ৰতিদিন কাকতখনত সেইদিনাখন দিয়ে উজনি অসম বা অসমত ইমান হেক্টৰ মাটি এবাৰ খেতি এবছী বন্তি নজ্বলিল বুলি এটা হেডলাইন দিয়ে জিতু নেওগ ডাঙৰীয়া কৈ আছে জিতু নেওগ ডাঙৰীয়া গোটেই ছাত্ৰ জীৱনৰ আজি 50টা বছৰ শেষ হৈ গ'ল যৌৱন শেষ হৈ গ'ল এই কামবোৰত লাগি থাকোঁতে বাকী বিষয়াবিলাক চব অসমীয়া বিষয়া সকলোৱেতো ল'ৰা ছোৱালী জন্ম হ'ল কিবা কিবি হ'ল ঘৰ সংসাৰ হ'ল এই মানুহটো বা এই লাগি থকা মানুহবোৰতো একো নহ'ল লাগি আছে খেতি নাই আপোনালোকক সুধি আছে কৈ আছে কি মই চাম এবাৰ কি চাব আপোনালোকে কেতিয়া চাব আঘোণমহীয়া চাব নেকি নৱেম্বৰ ডিচেম্বৰতে যাদৱ লাহন চাই প্ৰপ'জেল দিলে তেতিয়াতো বিধায়ক মহোদয় অহা নাই বিধায়ক মহোদয় জানুৱাৰী মাহত আহিছেহে আপোনালোকে চাবই নোখোজে সুমন কলিতা ডাঙৰীয়া আহিবই নোখোজে বন এডাল কাটিবলৈ নোখোজে হা বনাই পথলীয়া গাঁৱত আপোনালোকে হেৰিয়ত বাৰিষা কালত মাটি এসোপা দমাই থৈছে মানুহ তাত পৰি হাত ভৰি ভাঙিছে আকৌ বিধায়ক মহোদয় আহি পইচা দিবহিলগীয়া হৈছে এই কামবোৰ আপোনালোকে কেলৈ কৰিছে যদি কৰিব নোৱাৰে আপোনালোকে ইয়াৰ পৰা আঁতৰি যাওক মই বাৰে বাৰে কৈছোঁ যে নদী খান্দি পেলানি ভাল হোৱা বিশ্বতে উদাহৰণ নাই কোনেও ক'ব নোৱাৰে যে মিচিচিপিৰ পৰা জাজি নৈলৈকে হেৰিয়লৈকে ভৰলুলৈকে ক'ব নোৱাৰে যে নদী খান্দি ভাল হৈছে বুলি সভ্যতা সংস্কৃতি উন্নত হৈছে বুলি ক'ব নোৱাৰে হয় মই আৰ্টছত পঢ়িছোঁ মই নাজানো আপোনালোকৰ আগতে টেকনিকেল কথা মই ইঞ্জিনিয়াৰ নহ'ব পাৰোঁ কিন্তু মই ফিল্ডত যিমান গৈছোঁ মানুহৰ যিমান অভিযোগ দেখিছোঁ দুৰ্দশা দেখিছোঁ আপোনালোকে সেই দুৰ্দশা দেখাৰ পিছত যদি মাছ মাংসই ভাত খাব পাৰিছে তেনেহ'লে আপোনালোক মানৱৰ শাৰীত থকা নাই মইনী সমষ্টিৰ অন্তৰ্গত চিন্তামণিগড় হাইস্কুলত প্ৰায় 2 ঘণ্টা জোৰা এই অঞ্চলৰ 2খন মৌজা জকাইচুক আৰু শিমলুগুৰি মৌজাৰ কৃষক ৰাইজ আৰু বান নিয়ন্ত্ৰণ দাবী সমিতিৰ সকলো ৰাইজ ইয়াত উপস্থিত আছিলে আমাৰ লগত চক্ৰ বিষয়া টিয়কৰ ইয়াৰ লগতে জলসম্পদ আৰু জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাসকল উপস্থিত আছে খুব এটা ভাল আলোচনা হ'ল যি আলোচনা বিশেষকৈ বহুত 40 বছৰ 45 বছৰ এটা পুৰণা সমস্যা আজি আমি টেক প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাম তেখেতসকলে বহুবাৰ বাতৰি পৰিৱেশন কৰিছিলে মই মইনী সমষ্টি যদি এয়া নতুন এলেকা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে এই অঞ্চলসমূহ মইনী সমষ্টিত অন্তৰ্ভুক্ত হৈছে মই এবছৰ মানৰ পৰাই এই অঞ্চল পৰিভ্ৰমণ কৰি আছোঁ এই বানত মই নিজে স্বচক্ষুৰে দেখা পাইছোঁ যে প্ৰায় 4টা গাঁও পঞ্চায়ত আৰু প্ৰায় বহু মানুহ বহুত হাজাৰ বিঘা মাটি এতিয়া পানীৰ তলত কঠীয়া বা ধান লগাইছিলোঁ সেই পানীৰ তলত মই বিভাগীয় মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত যোগাযোগ কৰিছিলোঁ তেখেতে ইতিমধ্যে আমাক জনাইছিল যে বহু জেগাত যেনে ডিব্ৰুগড় চহৰ যেনে গুৱাহাটীটো বহু অঞ্চল আৰু বিভিন্ন অঞ্চলত য'ত বেছিকৈ পানী আছিল সেই অঞ্চলসমূহত হয়তো স্তব্ধ হৈ গৈছিল জনতা বিভিন্ন চৰকাৰী কাম কাজ বিভিন্ন ৰাজপথ বিভিন্ন কাৰ্যালয় সেইসমূহ স্তব্ধ হৈ থকা অঞ্চলসমূহত মটৰসমূহ ব্যৱহাৰ কৰা হ'ল এতিয়া পানী ক্ৰমান্বয়ে শুকাইছে যদিও এই অঞ্চলত পানী এতিয়াও শুকোৱা নাই